3 নম্বৰ 98 হ'ল খুশ খুশ এইটো কৈ দে বঢ়িয়া বাই বাই বুঝলি RPM লাগে Hi guys, welcome back to my YouTube channel. Mon notun video lo সকলোকে স্বাগতম জনালো আশা কৰো সকলো ঠিকে আছে মই ঠিকে আছো বহুতে কৈ আছিল ঘৰটো কিমান কাম আগ বাহিলে দেখাই দি যাও মিহিকে অকমান দেখাই যাম তো এফালে দেখিছে এফালে সলিংটো পা হৈ গল এটো ৰুম পুৰা হৈ গল এটো ৰুমো পুৰা হৈ গল এটো ৰুম পুৰা হৈ গল সলিং পা তো এটো ৰুমো হৈ গল এটো ৰুমো হৈ গল এফালে কইডো হৈ গল গোটে পাঁচটা ৰুম আছিল পাঁচটা ৰুম এটা কইডো আছিল গোটে কামহিনী শেষ হল আৰু এতিয়া ঘৰ কাম যিমানহিন মই কৰিলো বহুত বেছি পইচা গৈ আছে আপোনালোকে গম পায় ঘৰ কাম কৰিলে কিমান বেছি পইচা যায় তো ঘৰটোৰ বাজেটটো বাৰু মই পুৰা লিখি গৈ আছো এটা সময়ত নহয় এটা সময়ত মই আপোনালোকৰ হিচাপটো দি দিম গো গোটেই ঘৰটোত যে পুৰা কামহিনীত কিমান টকা গ'ল মই গোটেই হিচাপটো আপোনালোকক এদিন নহয় এদিন পুৰা দি দিম গো এতিয়া বৰ্তমান লিখি গৈ আছো মই প্লাস কৰা নাই বস্তুবিলাক মানে অংকটো কৰি পেলাই টোটেলটো উলিয়া নাই এদিন উলিয়াইছিলো তেতিয়া কিবা 5.5 লাখ এনেকুৱা সামথিং হৈ আছিল এতিয়াতো অলপ বেছি হৈ গ'ল বালি চালিও পেলালো আকৌ মাটি ছাতি খুমুৱালো আকৌ সলিং কয়ালো টুকুৰা ইটা পেলালো এনেকৈ কৰোঁতে মানে এতিয়া বাজেটটো আৰু বাঢ়ি গ'ল ইমানখিনি কামতে মই ঘৰ কাম স্থগিত ৰাখিম এতিয়া মানে বহুতে এতিয়া কৈ আছে যে বাইক চেঞ্জ কৰা বাইক এখনটো ল'ব লাগিব আপোনালোকে কামোৰ পাই যাবগৈ এখন বাইকত ভিডিঅ' বনাই বাইক এখন ল'ব কাৰ মন নাযায় মোৰ একদম বহুত বেছি মন আছে একদম RC 390 এখন লৈ জুঙা হৈ ওলাই যোৱা এনেকুৱা মন মোৰ বহুত বেছি আছে আপোনালোকে কৈ আছে হয় বাইক চেঞ্জ কৰা বুলি আপোনালোকতকৈ মই বেছি এক্সাইটেড হৈ আছো মোৰ বাইকখনৰ কাৰণে RC 390 খন কেতিয়া মই ল'ব পাৰিম এতিয়া ঘৰৰ কাম এখিনতে স্থগিত ৰখাই মই বাইকখন এতিয়া ফাৰ্ষ্ট লৈ ল'ব লাগিব 25 লাষ্ট এনেকুৱাতে ল'ম গৈ বাইকখন তো আৰু এফালে ৰাইডটো আছে ৰাইডটো মই পুৰা এখন বাইক লৈ পেলাই কৰিম তো আনিনিটো ডং ভেলি ৰাইডৰ কথা কৈ আছিলোঁ যে আনিনি আৰু ডং ভেলি ৰাইডত মই এখন বাইক লৈ পেলাই কৰিম তো দুখীয়া ঘৰৰ পৰা বিলং কৰোঁ কেনেকুৱা ঘৰৰ অৱস্থা পাতি দেখিছেই নহয় তো এইটো কাৰণে মানে বাইকখন লোৱাৰ পিছত ৰাইট চাইডত ইমান যাব নোৱাৰিম গাঁৱতে ব্লগ চলগ দি থাকিম নৰ্মেল সৰু সুৰা এটা দুটা ব্লগ তো এতিয়া বঢ়িয়াকৈ যাওঁ বেছি কথা কৈ লাভ নাই এতিয়া বাইক পুৰা দেখিব পাইছে ৰেডি হৈ আছে মটৰ ব্লগত আহোঁ এতিয়া বম ফালা হ'ব যাম ওলাই এতিয়া ৰাস্তা পিনে তো ওকে গাইছ এতিয়া বঢ়িয়াকৈ ওলাই আহিলোঁ মটৰ ব্লগৰ ছেটআপত এতিয়া যাওঁ মজাকৈ ফালিবৰ কাৰণে চাই থাককচোন ভিডিঅ'টো আজি ভিডিঅ'টো কেনেকুৱা দিওঁ আপোনালোকক চাই থাকক RPM চব মোৰ ভিডিঅ'ত বিশেষকৈ RPMৰ ডিমাণ্ড বহুত বেছি তাৰমানে এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ চাই থাকক ভিডিঅ'টো মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব দিওঁ খুব মই কমেণ্টৰ কথা কৈ থাকোঁ আপোনালোকে কমেণ্টেই নকৰে আৰু কমেণ্ট কৰিলে লাইকতকৈ ছাবস্ক্ৰাইবতকৈ মই কমেণ্ট কৰিলে বেছি ভাল পাওঁ কমেণ্ট কৰিলে মানে গম পোৱা যায় মোৰ প্ৰতি মৰম কিমান আছে এতিয়া গৈ আছোঁ ঘৰৰ পৰা 10 কিলোমিটাৰমান দূৰত গাছলেণ্ডৰ পিনে তো এই আগৰ ফালৰ পৰা যে বেলিটো পৰি আছে যে মানে পশ্চিম চাইডে গৈ আছোঁ ন মই এতিয়া আৰু ইভিনিং টাইম হ'ব গৈ আছে পশ্চিম চাইডে বেলি পুৰা হালি আছে তো কেমেৰা কোৱালিটি ভাল নাহে কাৰণে তেতিয়াৰ পৰা ভিডিঅ' কৰা নাই বহুত সময় আহি আছোঁ তাৰমানে শিপনৰ পৰা যেতিয়া আহিম মানে তেতিয়া ফালি ছিগি আহিম তো এফালৰ পৰা যাওঁতে মানে কেমেৰা কোৱালিটি বেয়া হ'ব মোৰ ইমানলৈকে ধ্যান আছে যে আপোনালোকৰ যাতে চকুকেইটাই কষ্ট নাপায় মোৰ ভিডিঅ'টো চালে অকণমান স্মুথ দেখে যাতে কোৱালিটি ভাল দেখে যাতে নিজৰ MB খৰচ কৰি ভিডিঅ' চাবা ইমান ফকতীয়া গেলা ভিডিঅ' চাবা নেকি তো ৰাহা নেহি যা তা ফালিবই লাগিব এতিয়া ৰাস্তা ফ্ৰী আছেতো আমাৰ এইটো চাইডে মানে ৰাস্তা ফ্ৰী নাথাকে যে ইমান ফালিব নোৱাৰি এই গৰু ছাগলী আগত পৰিয়ে যায় আকৌ পিক আপটো ল'বহে গাড়ীখনে আকৌ ব্ৰেক মাৰিব লাগিবই কথাই নাই তো আহি পাই গ'লোহি এনেকুৱা জেগা এটাত বঢ়িয়াকৈ এইফালে ইটা ভাটা চাটা কিবা কিবি আছে তো এই নিচিনা নিজান ৰাস্তা এটাত আহি গ'লোঁ বঢ়িয়াকৈ আপোনালোকক RPM শুনাবৰ কাৰণে ইয়ালৈকে আহিছোঁ তো দেখিব পাইছে বাইকখন এইফালে আগত লাইট হাল জ্বলি আছে আৰু এইটো মই বাবা খুব পালোঁ না তো এইটো মানে বাইকৰ চাবিটো মানে মোৰ ৰুদ্ৰাক্ষ মালাডাল লগত ফিট কৰি দিছোঁ তো এইকেইটা দিন মানে যিমান ৰ'দ মাৰিছে নহয় মানুহ থাকিব নোৱাৰা হৈ গৈছে একদম পুৰা
আকৌ মই এতিয়া হাফ টি চাৰ্ট পিন্ধি আহিলোঁ। তো এতিয়া বঢ়িয়াকৈ ষ্টাৰ্টটো কৰি দিওঁ। তো গাইজ লাষ্ট ভিডিঅ'টোত বহুতে কমেণ্ট কৰি কৈ আছিলে যে ডমিনাৰৰ তলৰ আণ্ডাৰবেলিটো লগাই দিয়া ভাল লাগিব, ডমিনাৰৰ তলৰ আণ্ডাৰবেলিটো লগাই দিয়া ভাল লাগিব বুলি কৈ আছিলে মোৰ বাইকখনত। তো এতিয়া মই চিন্তা কৰিছোঁ যে ডমিনাৰ নলগাই পেলাই যদি RC390 যদি আণ্ডাৰবেলিটো লগাই দিওঁ ইয়াতে, তো কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰিব। যদিহে লগাব দিয়ে তেতিয়াহ'লে বঢ়িয়াকৈ আণ্ডাৰবেলিটো লগাই দিওঁ। আৰু মানে NS125ত ইয়াতকৈ মডিফিকেশ্যন দিলে মোক চাপৰি বুলি কোৱা হ'ব লাষ্টত যায় কি চাপৰি হেৰি কৰিছেগৈ মানে মডিফিকেশ্যন দিছে। সেইটো কাৰণে মানে বৰ বেছি মই মডিফিকেশ্যন নিদিওঁ, ফাল্টু কিবা কিবি আজিলৈকে লগাই নাপালোঁ। মই ইয়াতে যে মানুহে খোৱা ষ্টিংটো সোমোৱাই পিনে যে ইয়াতে যে হাইড্ৰলিক বেগ বনাই যায়, সেই বস্তুটো মই আজিলৈকে নবনালোঁ। মানে সেইটো বৰ বেছি চাপৰিবিলাকে লগায়, মানে মই সেইটো বস্তু নলগালোঁ আজিলৈকে। তো এতিয়া মানে যে মই চাই মানে কিছুমান বস্তু ট্ৰেণ্ডিঙত থাকে ইনষ্টাগ্ৰামত, এই যিকোনো বস্তু এটা বাইকত ফিট কৰি দিয়ে খাওঁতকৈ পেলাই যি টি লৰাই ফিট কৰি দিয়ে। তো মই মানে সেইবিলাক কৰিব নিবিচাৰোঁ বেলেগক দেখি পেলাই। তো যি কৰোঁ মানে অকণমান বাইকখনৰ লগত যাতে চাজে, মানুহে চাই ভাল পায়, যাতে বেলেগতকৈ কিবা এটা ইউনিক। তো তেনেকুৱা চিন্তা কৰোঁ। তো আণ্ডাৰবেলিটোৰ কথা নাভাবা নহয়, মই ভাবি আছিলোঁ। কিন্তু 125ত যদি মই এনি টাইম যদি এইবিলাক মডিফিকেশ্যন দি থাকোঁ, মোক এসময়ত ক'ব গৈ কি চাপৰি এইবিলাক মডিফিকেশ্যন দি আছা। তো সেইটো কাৰণে মানে মডিফিকেশ্যনবিলাক দিলে মই অলপ ভাল চাই মানে বাচিহে মই মডিফিকেশ্যনটো দিওঁ। আৰু এইখিনিতে মোৰ ছাবস্ক্ৰাইবাৰ এটা পাই গ'লোঁ। ছাবস্ক্ৰাইবাৰটোৰ নামটো কৈ দিয়া ভাইটি। দীপুমণি পাটৰ। দীপুমণি পাটৰ। ক'ত ঘৰ তোমাৰ? ই পিনে নেকি? মানিপুৰ পৰা এইফালে ক'ৰ পৰা আহিলা? গৰু চাৰিব আহিছিলা। তো আৰু যদি আপোনালোকে বলবমৰ ব্লগ বিচাৰে তেতিয়াহ'লে বলবমৰ ব্লগ মই দিব পাৰোঁ। তো ৰাতি মানে বম বেছি ফালাফালি হৈছে, মানে একদম আমাৰ মৰিগাঁৱৰ ল'ৰাবিলাক কি ক'ম মানে বেলেগ তাণ্ডৱ দিয়েগৈ আমাৰ জাগিৰোড নিজৰ পাত। তো যোৱা দেওবাৰে মানে যোৱা চানডে ময়ো গৈছিলোঁ বলবমত, মানে যি হামলা পৰিছে নহয় মই কি ক'ম। মানে তেনেকুৱাত এটা ভিডিঅ' মোৰ মতে হৈ যাব লাগে, কিন্তু আপোনালোকে বা কেনেকুৱা পায় ঠিক নাই, সেইটো কাৰণে মই নবনালোঁ। তো আজি 8 বছৰ হৈ গ'ল। 8 বছৰ প্ৰত্যেকটো শাওণ মাহত মানে মই পূৰা ব্ৰত ৰাখোঁ, মাছ মাংস কণী একোৱে নাখাওঁ। মানে এইটো বলবমো মই ধুনীয়াকৈ পালি আছোঁ মানে। তো প্ৰত্যেক দিনাই মই যাওঁৱে বলবম। তো নেক্সট অহা চানডে বাৰু মই বেলেগত গৈ আছোঁ, গুৱাহাটী বৈশিষ্ট্য মন্দিৰ গৈ আছোঁ, উমানন্দ গৈ আছোঁ, মা কামাখ্যা গৈ আছোঁ, কমলেশ্বৰ গৈ আছোঁ। গোটেই মন্দিৰখিনি আমি গুৱাহাটী মন্দিৰখিনি এক্সপ্ল'ৰ কৰিম বঢ়িয়াকৈ। বাইকত নাযাওঁ, আমি যাম গোটেই গাঁৱৰ ল'ৰাবিলাকৰ লগত, 14-15টা ল'ৰাৰ লগত আমি যাম বঢ়িয়াকৈ। গাড়ী এখন ভাড়া কৰিছোঁ, সেই গাড়ীখনত যাম। যদিহে ব্লগ লাগে আপোনালোকে কমেণ্ট কৰিব। এতিয়া আমাৰ ছাবস্ক্ৰাইবাৰো বহুত ঘৰত খাই গ'ল। তোমাৰ নামটো কৈ দিয়া। তপন বৰদলৈ। তাৰপিছত তোমাৰতো সুধিলোৱে, তোমাৰতো দিলীপ বৰদলৈ। বি খা নেকি? এই দাঁতকেইটা কিয় ইমান চেক লাগিছে? হে না চিখ খা? চিখ খা বা এতিয়া বা চিখ খা? হা গোটেইকেইটা খায়? কেই পেকেট যায় দিনটোত? 2 পেকেট? 2 পেকেট চিখই খা। কিহত পঢ়ি আছা? 7ত। তাৰপিছত তুমি নাই পঢ়া? তাৰপিছত তুমি কিহত পঢ়ি আছা? হা গোটেইকেইটা বাদ গ'ল? এতিয়া স্কুল বাদেই দিলি? জীৱনটো কি কৰি খাবি? ক'ৰবাত গ'লিতো চাইনবৰ্ড এখন পঢ়িবা জানিব লাগিব। পঢ়িবা জানিবি নে নাজানো? চাকৰি কৰিব নালাগে বাৰু, তহঁতৰ চাকৰি কৰা লক্ষণ দেখাই নাই। চাইনবৰ্ড এখনতো বেলেগত গ'লি পঢ়িব লাগিব। মই এতিয়া ৰাইডত গৈ আছোঁ, মোৰ নিচিনা যদি তই ৰাইডত যাৱ তেতিয়াহ'লে তোৰ হিন্দীত লিখা থাকিব, ইংলিছত লিখা থাকিব। এখন জেগাৰ নাম কি যদি চাইনবৰ্ডখন পঢ়িব ন তেতিয়া কি হ'ব? পঢ়িবাতো জানিব লাগিব অলপ হ'লেও। তহঁতে কমচে কম মেট্ৰিক পাছ কৰাৰ পিছত বাদ দে। সেইটোতো ভুল কৰিছ নহয় গোটেই 4টাই। তইহে পঢ়ি আছ এতিয়া হয়, বাকী 3টাইতো বাদে দিলি। ঘৰত মা দেউতা একো কোৱা নাই ইয়াৰ কাৰণে? হয় বেয়া কৰিছ নহয়। এতিয়া পূৰা চিকেট চিখ পূৰা মাৰি ফুৰিছ আৰু কেইদিনমান পিছত মাল খাবি পূৰা। হা ইয়াৰ দাঁতকেইটাক চাই বাৰু, ইয়াৰ দাঁতকেইটা অকণমান চাফা হৈ আছে মানুহটো, কিন্তু তহঁতৰকেইটাতো একদম পূৰা মাল দেখি আছে একদম পূৰা। হা কোৱা কাৰণে বেয়া পাইছ নেকি? মই ভাল কথাটোহে কৈছোঁ, বেয়া কিয় পাবি আকৌ? হয় হয় না নহয়? এইবাৰ নালাগিছিল, তহঁতৰ এতিয়াও পঢ়া সময় আছে নহয়, আকৌ নাম লগাই ল।
এনে নামটো লগাই লৈ পৰীক্ষাটো দিবি নালাগে স্কুল যাবৰ কাৰণে খালি একদম মোবাইল চোবাইলত ইংলিছখিনি বঢ়িয়াকৈ যাতে চিনি পা দুই এটা অসমীয়া চানবৰ্ডকেইখন যাতে মজাকৈ পঢ়ি পেলাই ক'ব পাৰা মই অমুক জেগা পালোহি দেই মা ঘৰৰ পৰা ফোন মাৰিলে মায়ে ফোন মাৰিলে ক'ৰ পালি ধন এতিয়াতো ক'ব লাগিব ভাই মই অমুক পালোঁ আহি চানবৰ্ড এখন পঢ়ি পেলাই যদি তই ক'ব নোৱাৰ তই ঘূৰিবাই নোৱাৰিবি হয় না নহয় কোনোবাই ক'ৰবাত বুদ্ধি কৰি মাতিলে যে ক'ত কি কৰি দিবগৈ ঠিক নহ'ব নহয় পঢ়িবা নাজানিলে চাকৰি কৰিবা মানুহ নপঢ়ে নহয় হয় না নহয় সেইটো কাৰণে পঢ়িবা লাগে এতিয়া বয়স তহঁতৰ চাই যোৱা নাই নহয় বঢ়িয়াকৈ মানিপুৰ এম ভি স্কুলৰ নামটো লগাই ল তহঁতে না মই কৈ দিম নেকি হেডমাষ্টৰৰ লগত ৰমন ছাৰ এতিয়া ৰিটায়াৰমেণ্ট হ'ল হয় ৰমন ছাৰকতো তহঁতে নাপালিয়া স্কুলে যোৱা নাই চাগে ন কিহলৈকে পঢ়িলি তেওঁ 8লৈকে 9, 10, 7, 8, 9, 10 তাৰপিছত 3 বছৰ পঢ়া হয়তো মেট্ৰিকে দিব পাৰিলি হয় মেট্ৰিক ফেইল কৰা হয়তো বহুতখিনি জানিলিগৈ হয় এতিয়া 7লৈকে পঢ়িলি এতিয়া এনেকৈ ঘূৰি ফুৰিলি পঢ়া শুনা যিখিনি আছে সেইখিনিও পাহৰি যাবি বেয়া কৰি দিলি তহঁতৰকেইটা দেই মোৰ মনটো বেয়া লাগি গ'ল তো গাইছ এতিয়া সিহঁতে মানে কি কৈছে মোক যে সিহঁতে গৰু ৰখাই ভাল পাই আছে তাৰমানে পঢ়িবৰ কাৰণে তেওঁ টান পাই আছে মই কৈছোঁ যে বঢ়িয়াকৈ স্কুল যা ভাত খা স্কুলত যা ডাইৰেক্ট ভাত খা আহি ঘৰত আহি পেলাই এইবিলাক ৰদে বতাহে ঘূৰি কি কাম আছে মই সিহঁতক বুজাই আছোঁ অফ কেমেৰাও বুজাই আছোঁ আপোনালোকে ভাবিব এতিয়া যে ই জ্ঞান দি আছে কিন্তু তেনেকুৱা নহয় লাষ্টত যাই কৈছোঁ সিহঁতক তহঁতে এদিন নহয় এদিন কান্দিব পাবি বুঢ়া হৈ আহিবি যেতিয়া ডেকা হৈ আহিবি তেতিয়া পঢ়া বয়সো নাথাকিব এতিয়া সিহঁতক এতিয়া আপোনালোকে কমেণ্ট কৰি কওকচোন পঢ়া বয়স গৈছে জানো এতিয়া বৰ্তমানো সিহঁতে নাম লগাই বঢ়িয়াকৈ মেট্ৰিক চেট্ৰিক দিব পাৰে এতিয়া তহঁতে যদি মোক বেয়া পাইছ তেতিয়াহ'লে উপায় নাই কিন্তু বেয়া পাইছ নেকি ভাল কথা কৈছোঁনে নাই মই তহঁতৰ সমান বয়সত মই গৰু ৰাখি ফুৰিছিলোঁ মা শপত কৈছোঁ তহঁতৰ সমান ইয়াৰ বয়সৰ পৰা মই গৰু ৰাখিছোঁ পথাৰত মই এতিয়া 9ত প্ৰথমবাৰ ফেইলো কৰিছিলোঁ মই ফেইল কৰাৰ পিছতো আকৌ পঢ়িছোঁ পঢ়ি পেলাই এতিয়া BA কমপ্লিট কৰি লওঁ আহি মই এতিয়া চাকৰি আশাই কৰা নাই হয় না নহয় এইবিলাক ইউটিউব বনাব লগা হ'লে ভিডিঅ' বনাব লগা হ'লেতো থাম্বনেইল লিখিব লাগিব থাম্বনেইল বনাব লাগিব কেপশ্যন লিখি দিব লাগিব আজি মই অমুকত গ'লোঁ বুলি ইংলিছত লিখি দিব লাগিব বা অসমীয়াত লিখি দিব লাগিব জানিব লাগিব হয় না নহয় তহঁতে ইউটিউবকে এসময়ত নহয় এসময়ত কৰিব পাৰিবি ভিডিঅ'ও বনাব নাজানা হৈ থাকিবি যদি লিখিবাই নাজানো ইংলিছে চিনি নাপায় কেনেকৈ ভিডিঅ' বনাবি হয় না অকণমানতো বুজি পাব লাগিব গোটেইকেইটা যদি যাম মই একদম পূৰা নাম লগাই দিব পাৰিম মই একদম হাইস্কুলৰ মাষ্টৰ MV স্কুলৰ মাষ্টৰ লগত বম ফি তো গাইছ এতিয়া মই ইয়াৰ পৰা গৈ থাকোঁ সিহঁতকেইটা বহুত কথা বুজালোঁ বহুত সময় ৰ'লোঁ এতিয়া কৈছোঁ যে তহঁতে যদি নাম লগা তেতিয়াহ'লে মই বাইদেউক কৈ দিব পাৰোঁ আমাৰ এতিয়া যিজনী হেডমাষ্টৰণী বাইদেউ আছে বাইদেউজনী বহুত ভাল মোক আগত সৰুতে কোলাত বহাই পঢ়াইছিলে মানে বহুত মৰম কৰে ষ্টুডেণ্টক সিহঁতক কৈছোঁ যদিহে নাম লগাই দিব লাগে এতিয়া সিহঁতৰ তিনিটাই এৰিলে ই পঢ়ি আছে বাৰু ন তই ভালকৈ পঢ়িবি তই আকৌ ইহঁতৰ লগত নিচিনাকৈ আকৌ তই স্কুল এৰি পেলাই নাহিবি লগা হয় মেট্ৰিক ফেইল কৰ মেট্ৰিক ফেইল কৰিলেও বহুতখিনি জ্ঞান আহি যায় মেট্ৰিক পৰীক্ষাত যেতিয়া বহিবিগৈ তেতিয়া লিখিব পৰা হ'বি আখৰ চিনি পাবি সেইখিনি বয়সলৈকে বুজা নাই লগা হয় মেট্ৰিকে ফেইল কৰ মেট্ৰিক ফেইল কৰাৰ পিছত পঢ়িব নালাগে কিন্তু এইটো বয়সত এৰি নিদিবি এতিয়া দেই যদি তহঁতে পঢ় মই এফালে আহিমে নহয় ডাইৰেক্ট ৰখাই ল'বি কণ্টেক্ট কৰিবি গোটেই তিনিটাকে লৈ যায় যোনে য'ৰ পৰা আহিছিলি আকৌ তাৰ পৰা নাম লগাই দিম স্কুলত মই বাইদেউৰ লগত কথা পাতি হ'ব যাওঁ হা বেয়া পাইছ নেকি আকৌ সুধি চাওঁ বেয়া পাইছ নেকি হা নাই পোৱা দে হ'ব দেই RPM দিম হ'ল খোজ এইটো কৈ দে বঢ়িয়া বাই বুজিলি এতিয়া ফালা যাওঁ সেইটো কাৰণে মই অলপ কথা সিহঁতক ক'লোঁ তো আপোনালোকে বেয়াকৈ ভাবিব নালাগে আৰু ভুল কৈছোঁ নেকি মোক কমেণ্ট বক্সত জনাব যে জ্ঞান চুদন দিছোঁ নেকি তো তেতিয়াও কমেণ্ট কৰি ক'ব তো মোৰ ভিডিঅ' চাই মোৰ ভিডিঅ' পাগলৰ নিচিনাকৈ ভাল পায় না সিহঁতে তো মই যদি কৈ থৈ আহোঁ সিহঁতক মাক দেউতাকৰ কথাটো নুশুনি পেলাই মোৰ কথাটোতো শুনিব পাৰে তো সেইটো কাৰণে মই অলপ কথা ক'লোঁ যে সিহঁতক জাষ্ট সুধিছিলোঁ মই যে তহঁতে ফালি লওঁ আগে হা মই পাছত ক'ম 2 নম্বৰ নম্বৰ 98 4
RPM লাগে তো এইডোখৰত মানে RPM দিব নোৱাৰি এইফালে চাইডে চাইডে গোটেই সবা মানুহ বহি আছে দেখিছে তো ইয়াতে মানে যদি RPM দি লওঁ নহয় তেতিয়াহ'লে মানে আগত মোৰ কাৰণে ৰৈ থাকিব মানুহ তো বেছি লাউড চাউণ্ড নহয় তথাপি পকালে মানে বম চাউণ্ড ওলায় তো এতিয়া আহি পাই গ'লো সেই পূজাশালী চাৰিআলি পাম এতিয়া তো গাঁৱত যাই পেলাই বঢ়িয়াকৈ দেখামগৈ আপোনালোকক জিঅ'কাত কিবা কিবি পেলাই চাৰিআলি পাই গ'লোঁ এডোখৰত মানে ইমান পকাব নোৱাৰি মই গিয়া ডাউনে নিদিওঁ এই চাৰিআলি মানুহবিলাকে অভদ্ৰ চিনাকি ইয়াতে দিব নোৱাৰি মই যে ভিডিঅ' বনাই আছোঁ সিহঁতে বুজি নাপায় গম পাইছেনে নাই এই অসভ্যালি কৰি থৈ যোৱা বুলিহে বুজি পায় তো সেইটো কাৰণে মই মানে মানুহ থকা জেগাত একেবাৰে নপকাওঁ বাকীও ছাইডত পেলাই লৈ গাড়ী চিজ হৈ যাওক লগা হয় পকাই থাকিম মোৰ কথা নাই তো গাইছে একদম পুৰা চক্কৰ আহি গৈছে এইটো ঘূৰালে মানে বহুত বেছি একদম মাথাটো ঘূৰাই যায় তো এইফালে জিঅ'কাটো দেখা পালে আপোনালোকে সেই চাওক জেগা টচ নচ হৈ গ'ল তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ গাইজ বাই বাই একেদিনাই ইমান ৰগৰ দিব নোৱাৰি দেই সদায় দেখাই থাকিম সদায় চাই থাকিব ভিডিঅ'